হে গাইজ কি খবৰ আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' গাইজ আজি আমি দুৰ্গা পূজা চাব। এইফালে দুধনৈ আছে, বেছি দূৰ নাই আৰু ইয়াৰ পৰা 5 কিলোমিটাৰ আৰু গৈ আছোঁ দুধনৈ আৰু টাৰ্গেট আছে দুধনৈ দৰংগিৰি আৰু এনেকুৱাকৈ ধূপধাৰাত এণ্ডিং কৰিম ভিডিঅ'টো। আৰু গাইজ ইয়াতে ধুনীয়া জেগাত এটা ৰখিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ। আৰু গাইজ বাইকৰ পৰা মই দেখা পালোঁ এইফালে এইটো চবচে ফেমাছ বৰ্তমান ট্ৰেণ্ডিঙত থকা মণ্ডপটোলৈ। আৰু গাইজ এইটো হৈছে ধুনীয়াকৈ গুহা বনাই দিছে ইয়াতে কেফ, আসলে গছৰ সুৰংগ খুব ধুনীয়া বনাইছে গাইজ। এইখিনি অঞ্চলৰ চবচে বেষ্ট হৈছে এইটোৱে। আৰু গাইজ চাব পাৰিছে আপোনালোকে ধুনীয়া বনাইছে। আৰু এই চাব আছে ইয়াতে খুব ধুনীয়াকৈ চেল্ফি পইণ্ট বনাই দিছে, ধুনীয়াকৈ গছৰ আৰু মানুহবিলাকে চেল্ফি মাৰিছে, আমিও মাৰি আছোঁ। আৰু গাইছে এইটো চাব পাৰে। আৰু গাইছে আমি গুহাৰ ভিতৰত সোমালোঁ। কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব গাইছ। আৰু গাইছে এতিয়া ধুনীয়াকৈ পানী বৈ আছে। চাবৰে গাইছ গুহা, গুহাৰ ভিতৰত আমি এইবিলাক বস্তাৰে বনাইছে গাইছ, চাবৰে খুব ধুনীয়াকৈ। আৰু গাইছ এতিয়া দেৰি নকৰোঁ, দৰংগিৰি যাই আছোঁ। ইয়াৰ পৰা খুব বেছি ভাল লাগিল ইয়াতে আহি। নেক্সট আমাৰ ডেষ্টিনেশ্যন হৈছে দৰংগিৰি এণ্ড ৰংজুলি, নেক্সট ধূপধাৰা এণ্ড ভিডিঅ' এণ্ড। আৰু গাইছ চাব আছে সেইটো হৈছে দৰংগিৰিৰ পেণ্ডেল, বিয়াত থকা যেন লাগিছে, খুব বেছিয়ে ভাল লাগিছে পেণ্ডেলটো। আৰু ইয়াতে ধুনীয়াকৈ চেল্ফি পইণ্ট বনাই দিছে, ইয়াতে গৈ আছোঁ ৰ'বা। এইটো খুব বেছি ধুনীয়া লাগিছে এইটো। আৰু গাইজ ইয়াতে লিখি দিছে আই লাভ দৰংগিৰি। সঁচাকৈ খুব বেছি ভাল লাগিছে আই লাভ দৰংগিৰি, ময়ে কৈ দিছোঁ আই লাভ দৰংগিৰি গাইজ। আৰু এইফালে মণ্ডপ পিছফালে। আৰু গাইজ দৰংগিৰিত খুব ধুনীয়াকৈ বস্তু এটা বনাই দিছে, সেয়া হৈছে চন্দ্ৰ আৰু এইটো হৈছে লেণ্ডাৰ বিক্ৰম। আৰু এইফালে আমাৰ মৰমৰ প্ৰজ্ঞান কেইদিনমান আগত লেটেষ্ট নিউজ থকা গাইছ, চাব পাৰে। খুব বেছি ভাল লাগিছে দৰংগিৰিত। দেখিলে আপোনালোকে চন্দ্ৰপৃষ্ঠ আৰু লেণ্ডাৰ বিক্ৰম প্লাছ প্ৰজ্ঞান। আৰু ইয়াতে এৰিলোঁ আমি চন্দ্ৰক। এতিয়া নেক্সট গৈছোঁ ইয়াৰ মণ্ডপ চাব। એટલે মিনাল কেনেকুৱা লাগিল চাই? আকৌ লগ পাম। কেনেকুৱা লাগিল চাই? বছৰ ভাল লাগছে না নাই? ভালে লাগছে, বঢ়িয়াকৈ বনাইছে।
এয়া হৈছে গাইছ দৰংগিৰিৰ ধুনীয়া পেণ্ডেলটো। আৰু গাইছ দৰংগিৰিত ইয়াতে খুব ধুনীয়াকৈ চেল্ফি পইণ্ট বনাই দিছে আৰু ইয়াতে গৈছোঁ ৰ চাব পাৰে গাইছ চেল্ফি পইণ্ট খুব বেছি লাইট ধুনীয়া ডেক'ৰেশ্যন কৰিছে গাইছ। বেছি ভাল লাগিছে গাইছ দৰংগিৰিত আহি। ইয়াৰ পৰা গৈ আছোঁ এতিয়া ৰংজুলি যিটো আছে ৰাৱণ বনাইছে তাকে চাব যাওঁ। আৰু গাইছ আমি আহিলোঁ এতিয়া ৰংজুলি আৰু ৰংজুলিৰ চবচে ফেমাছ আৰু চাব পাৰে গাইছ কি ফেমাছ ৰাৱণ য়েছ। আৰু গাইছ আপোনালোকে চাব পাৰিছে ৰাৱণ দশমাথীয়া ৰাৱণ পুৰা জিমত গৈছিল নেকি অভাৰ বডি চলিৰ ফালি পেলাব তক ভাই এই বুদ্ধি নবনাবি। চাব পাৰে গাইছে ৰাৱণ ইয়াক বধ কৰিব সোমবাৰ মংগলবাৰে কৰিব বধ। আৰু গাইছ ৰংজুলিতো বেছি দেৰি নকৰোঁ চাব লগা চালোঁ ইয়াতে ৰাৱণে চবচে ফেমাছ ৰাৱণ চালোঁ। পিছফালে চাব পাৰে ৰাৱণ অভাৰ বুদ্ধি আছে গাইছ ৰাৱণৰ ফালি পেলাব তাক ৰামে যিমান বুদ্ধি বনালিও বুদ্ধি কিন্তু বনাইছে বন্ধুৱে ৰামে ফালি পেলাব গাইছে ইয়াক বুধবাৰে পুৰা পাৰলো ইয়াক। আৰু গাইছ ইয়াতে চাব লগা চালোঁ ৰংজুলিত ৰংজুলিত চবচে ফেমাছ ইয়াতে ৰাৱণ আৰু পিছফালে আছে গাইছ ৰাৱণে আৰু গাইছ চাব পাৰিছে ৰাৱণৰ বুদ্ধি এই বুদ্ধি চাওক গাইছ ই বুদ্ধিয়ে গাইছ আগতে পুৰা শিল ডাঙা বুদ্ধি বাবা আচৰিত বুদ্ধি ঐ কিন্তু এই বুদ্ধি বনালে কওঁ নাপাব গাইছ মংগলবাৰ এক ফালি দিব ৰামে যিমান বুদ্ধি বনালিও ফালিল ভাই তোক হাঁহি তোৰ হাঁহি হাঁহি গুচি যাব দাই দাঁত ভাঙি যাব তোৰ দাঁত। আৰু গাইছ আমি ৰাৱণ চালোঁ ইয়াক নিশ্চয় মংগলবাৰে পুৰা ফালি দিব তাক গাইছ হয়নে নহয় মিনাল হয় 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 একেবাৰে দাঁত ভাঙি দিব তাক। আৰু গাইছ এনেকৈ আমি ৰাৱণক দিলোঁ বাই বাই আৰু এতিয়া গৈছোঁ ধূপধাৰা আৰু গেটখন চাব না গাইছ কেনেকুৱা লাগিছে। আৰু গাইছ এইটো হৈছে ধূপধাৰাৰ চৰিয়াভাৰ ৰাৱণ। আৰু গাইছ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।